মাজুলীৰ শংকৰদেৱ বিদ্যানিকেতনত ককা আইতা দিৱস উদযাপন এক ব্যতিক্ৰমী পদক্ষেপেৰে মাজুলীৰ গড়মূৰ শংকৰদেৱ বিদ্যানিকেতনত আজি ককা আইতা দিৱসটি উদযাপন কৰা হয়। বৰ্তমান সংকীৰ্ণ সমাজখনত আধুনিকতাৰ দৌৰত নিজৰ পিতৃ মাতৃকো অৱহেলিত কৰি এচাম মানুহে বৃদ্ধাশ্ৰমত ৰাখিছে নিজৰ পিতৃ মাতৃক। সেই সময়ছোৱাতেই মাজুলীৰ গড়মূৰ নিকেতনে ছাত্ৰ ছাত্ৰীসকলক দেখুৱাইছে এক আদৰ্শ। নিকেতনখনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ ককা আইতাসকলক ধূপ চাকি বন্তিৰে চৰণ চুই পূজন কৰিছে। ককা আইতাসকলক নিকেতনখনলৈ আদৰি আনি ভৰি হাত ধুৱাই মন্ত্ৰোচ্চাৰণৰ লগতে ভৱিষ্যত দিনত এজন আদৰ্শ ব্যক্তি হ'বলৈ আশীৰ্বাদ বিচাৰে। শংকৰদেৱ বিদ্যানিকেতন গড়মূৰত 1 জুনৰ এই পবিত্ৰ দিনটোক স্মৰণীয় ৰখাৰ আমি প্ৰয়াস কৰিছোঁ। আমাৰ বিদ্যালয়ত অধ্যয়নৰত যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰদ্ধাস্পদ সন্মানীয় ককাক আৰু আইতাকসকলক আমি তেওঁলোকৰ যোগেদি আমন্ত্ৰণ কৰাইছিলোঁ। যিহেতু আজি ককাক আইতাক দিৱস, অৰ্থাৎ যিটো তৃতীয় জেনেৰেশ্যন, তৃতীয় পুৰুষ, এই তৃতীয় পুৰুষসকল দ্বিতীয় পুৰুষৰ কেতিয়াবা সমস্যাৰ সন্মুখীন হৈছে আৰু সেই দ্বিতীয় পুৰুষৰ সমস্যাৰ সন্মুখীনখিনিক তৃতীয় পুৰুষ অৰ্থাৎ নাতিসকলে যাতে নিৰাময় কৰিব পৰা এটা ব্যৱস্থাক আগবঢ়াই নিব পাৰি, সেই উদ্দেশ্যকে আমি লৈ আজি বিদ্যালয়ত এই উৎসৱটি পালন কৰিছোঁ। কথাটো হ'ল এইটোৱেই যে ককাক আৰু আইতাকৰ সম্বন্ধটো ককা দেউতা নাতি হাতীৰ সেই চিনেমাখনৰ নিচিনা কথা, আৰু সেই তাহানি দিনৰ ককাকসকল আইতাকসকলৰ কিমান মৰমৰ আছিল, এই বস্তুটোক লাহে লাহে কমি যোৱা যেন কেতিয়াবা অনুভৱ হয়। কি কাৰণত নাজানো, তাৰ অন্তৰ্নিহিত বহুতখিনি কাৰণ থাকিব পাৰে। আমি প্ৰয়াস কৰিছোঁ যে আধ্যাত্মিক যিটো দৃষ্টিভংগীটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আহক, যাতে তেওঁলোকৰ পিছৰ জেনেৰেশ্যনখিনিও যদি এনেকুৱা ধৰণৰ তেওঁলোকৰ শিক্ষাৰে শিক্ষিত হৈ পাৰে, তো তেতিয়াহ'লে ভৱিষ্যতলৈ এখন সুন্দৰ সমাজ গঠন হৈ উঠিব, আৰু সেইটোকে আমি জাষ্ট আভাস মাত্ৰ হিচাপে আমি প্ৰয়াস কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।